ইফালে চৰকাৰী নীতি নিৰ্দেশনা উলংঘাৰে মহানগৰীত একাংশ উদ্যোগপতি আৰু ব্যৱসায়ীৰ চৰম অংগুষ্ট প্ৰদৰ্শন জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই ব্যৱসায় চলাই নিয়াৰ অভিযোগ উত্থাপিত হৈছে বুন্দাস্থিত এটা উদ্যোগৰ বিৰুদ্ধে অভিযোগ অনুসৰি প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডকে ধৰি বিভাগীয় নীতি নিয়ম উলংঘাৰে জনস্বাস্থ্যলৈ ভাবুকি কঢ়িওৱা ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰি উদ্যোগটোত সামগ্ৰী প্ৰস্তুতৰ কথা জানিব পৰা গৈছে উদ্যোগটোৰ পৰা ওলোৱা ধোঁৱা ছাই আদিয়ে সমীপৱৰ্তী বীৰকুছি অঞ্চলত সৃষ্টি কৰিছে ব্যাপক বায়ু প্ৰদূষণ উদ্যোগটোৰ কৰ্তৃপক্ষৰ দায়িত্ব জ্ঞানহীনতাৰ বাবে বৰ্জনীয় ৰাসায়নিক আৱৰ্জনাই অঞ্চলটোৰ গছগছনি মাৰি পেলোৱাৰ লগতে ভূগৰ্ভস্থ পানীও দূষিত কৰি তুলিছে স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত চলোৱা জৰীপ অনুযায়ী বুন্দাৰ বিভিন্ন অঞ্চলৰ পানীত ফ্লোৰাইড আৰু আৰ্ছেনিকৰ উপস্থিতিত ধৰাও পৰিছে নীতি নিৰ্দেশনা নমনা এনে উদ্যোগৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে তাৰে সুদুত্তৰ বিচাৰিছে সচেতন মহলে পলিউশন কাৰণে বহুত বেয়া ক'ৰ পৰা হৈছে পলিউশনটো এই কোম্পানীৰ ভিতৰত কলা পৰে এনেকৈ কলা পৰে ঘৰবাৰীত সোমাই যায় হ্যাঁ এইটো ফল সামনে টিমবিলাক সব হৈ যায় বেমাৰ আজাৰ হয় না এইটো আমি যে ঠাণ্ডা দিনত পলিউশনত চব পৰি যায় হয়তো আচ্ছা আমাৰ যে পানী যে ই নাই এইখিনিত পানীগিলা নাইকিয়া হৈ গৈছে এতিয়া খৰি খানি দেখাই খালি খৰি এচিড কি কাম কৰে গছগিলাতো এতিয়া আমি দেখা নাই এইটো কলা কলা সব গছগিলা